শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ নিৰ্মাণক লৈ অসমৰ এগৰাকী বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই এটা বক্তব্য ৰাখিছে যে মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱ, তেখেতে দামোদৰদেৱ বুলি কৈছে, কিন্তু দৰাচলতে দেৱ দামোদৰদেৱহে সাংস্কৃতিক দিশৰ লগত জড়িত নহয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাটো তেখেতৰ মতে সমীচীন হোৱা নাই। সন্মানীয় ডক্টৰ গোহাঁই ডাঙৰীয়া, এই বিষয়ে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে কিছু কথা আপোনাক ক'ম বুলি ভাবিছোঁ। আপুনি যথেষ্ট বয়োজ্যেষ্ঠ, সন্মান ৰাখি কথাখিনি কৈছোঁ। যদি আপুনি এই ভিডিঅ'টো চাই আপুনি ইয়াৰ উত্তৰ দিব নে নিদিয়ে মই নাজানো, কিন্তু এই কথাখিনি কোৱাটো সময়োচিত হ'ব বুলি বিবেচনা কৰিছোঁ। সন্মানীয় ডক্টৰ গোহাঁই ডাঙৰীয়া, এতিয়া কথা হ'ল, আপুনি কৈছে যে মহাপুৰুষ দেৱ দামোদৰদেৱ সাংস্কৃতিক দিশৰ লগত জড়িত নহয়, কিন্তু আপোনাক এইটো ক'বলৈ ভাল পাম যে আপোনাৰ এই এখন কিতাপত আপুনি স্পষ্টভাৱে উল্লেখ কৰিছে যে অসমৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱে। এই কথা আপুনি লিখিছে আৰু আপোনাৰ সেই কথাখিনি মই ভিডিঅ'ৰ তলত এটা স্ক্ৰীনশ্বট আপোনাক দি দিছোঁ। এতিয়া কথা হ'ল, সত্ৰ বুলি ক'লে আপুনি কি বুজি পায় মই নাজানো, কিন্তু মই বুজি পোৱা ধৰণে কথাখিনি কৈছোঁ। মই বুজি পাওঁ যে সত্ৰ মানে হ'ল আধ্যাত্মিক আৰু সাংস্কৃতিক দিশেৰে সমাজৰ উত্তৰণ ঘটোৱা একোটা অনুষ্ঠানেই হ'ল সত্ৰ। আপুনি এগৰাকী বয়োজ্যেষ্ঠ বুদ্ধিজীৱী হিচাপে এইটো কথাও আপুনি হয়তো জানে যে সত্ৰত আজিৰ পৰা প্ৰায় 450 বছৰ আগত বা 500 বছৰ আগত যি সময়ত অসমৰ সমাজ জীৱনত নাৰীক নৰকৰ দ্বাৰ বুলি উল্লেখ কৰা হৈছিল, সেই সময়ত মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱে সত্ৰত নাৰীক আনি সত্ৰত নাৰীক প্ৰৱেশৰ মান্যতা দিছিল আৰু সেই সময়তে নাৰীৰ দ্বাৰাই হৰিনাম কীৰ্তন কৰোৱাৰ ব্যৱস্থাটো তেওঁ কৰিছিল। এতিয়া কথা হ'ল, এই যে নাৰীক লৈ তেখেতে হৰিনাম কীৰ্তন কৰোৱাৰ ব্যৱস্থা কৰিছিল, সেয়া জানো সাংস্কৃতিক উত্তৰণ নাছিল? সেয়া জানো অসমীয়া সমাজ জীৱনৰ কাৰণে এক ঐতিহাসিক সময় নাছিল? অকল গান বাজনা নাটক কৰিলেই জানো সংস্কৃতি হয়? আপুনি যদি তেনেদৰে ভাবে তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু আমি তেনেদৰে নাভাবোঁ। ডক্টৰ গোহাঁই ডাঙৰীয়া, আপুনি কেতিয়াবা অসমৰ আদি সত্ৰ পাটবাউসী সত্ৰখন দৰ্শন কৰিছেনে? আৰু যদি কৰিছে তেতিয়াহ'লে আপুনি নিশ্চয় এই কথাটোও জানে যে তাত আজিও মহাপুৰুষ দেৱ দামোদৰদেৱে প্ৰৱৰ্তন কৰি থৈ যোৱা থিয় নাম, আৰতি নাম ইত্যাদিকে ধৰি বহুকেইটা নাম এতিয়াও প্ৰচলিত হৈ আছে। পাটবাউসী সত্ৰত প্ৰচলিত নানাবিধ নামৰ ভিতৰত হলফুলি নামৰ পৰিৱেশন পদ্ধতি তেনেই সুকীয়া। এই পদ্ধতিৰ নাম সাধাৰণতে অসমৰ আন ঠাইত শুনিবলৈ পোৱা নাযায়। এয়া
পাটবাউসী সত্ৰত প্ৰচলিত হলফুলি নাম। গৈছে ৰাম মৃগ মাৰিবলৈ।